এতিয়া ৰাজ্যৰ প্ৰতিটো চুকে কোণে নিৰ্বাচনী বতাহ চলিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বোকাখাট সমষ্টিৰ অন্তৰ্গত বাদুলিপাৰ অঞ্চল আৰু এই মুহূৰ্তত সাধাৰণ ভোটাৰসকল আছে আৰু তেখেতসকলৰ পৰা আমি প্ৰতিক্ৰিয়া ল'বৰ বাবে চেষ্টা কৰিম আৰু এইবাৰ কেনেধৰণে এই বাদুলিপাৰবাসী ৰাইজে কাক এইবাৰ নিৰ্বাচিত কৰি পঠিয়াব সেই সম্পৰ্কত মই পোনে পোনে জানিবলৈ প্ৰতিগৰাকীৰ পৰা চমুকৈ প্ৰতিক্ৰিয়া ল'বৰ বাবে চেষ্টা কৰিম। মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। নিৰ্বাচন সমাগত, সমগ্ৰ ৰাজ্যতে এতিয়া নিৰ্বাচনী বতাহ চলিছে। বোকাখাট সমষ্টিত এইবাৰ আপোনালোকে কেনেধৰণে কাক প্ৰাৰ্থী আগবঢ়াই পঠিয়াব? হয়, এইবাৰ বোকাখাট নিৰ্বাচনী প্ৰেক্ষাপটটো চাবলৈ গ'লে নিঃসন্দেহে বিগত সময়ৰ আমাৰ যি জনপ্ৰিয় বিধায়ক, আমাৰ অকপ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া বিজয় প্ৰায় নিশ্চিত। কিয় ভোট দিব বুলি ভাবে? বিজয় নিশ্চিত বুলি ক'ব বিচাৰিম, যিহেতু পূৰ্বৰ যিসকল MLA আছিলে বোকাখাট বিধানসভা সমষ্টিত অন্তৰ্গত, তেওঁলোকৰ তুলনাত বহুগুণে উন্নয়নমূলক কাম কাজ কৰিছে। বিশেষভাৱে আমি টি গাৰ্ডেনৰ পৰা বিলং কৰোঁ। টি গাৰ্ডেন অঞ্চলবিলাকত পিছপৰা জনগোষ্ঠী, পিছপৰা জাতি বুলি যথেষ্ট আমাৰ এটা প্ৰায়খিনি মানুহ বদনাম এটা আছে, গাই থাকে। কিন্তু পিছ পৰিবৰ কাৰণে যিখিনি সমল, কোনটো কাম কৰিলে যে জনগোষ্ঠীটো আগবাঢ়ি আহিব, সেইটো অতুল বৰাই কিন্তু ঢুকি পালে। সেই অনুযায়ী স্থানকাল পাত্ৰভেদে যিমানখিনি আমাৰ ৰাস্তা পদূলি আছে, প্ৰায় সংখ্যক ৰাস্তা পদূলি ইতিমধ্যে হৈছে, ৰাজহুৱা অনুষ্ঠানবিলাক হৈছে তেখেতৰ নেতৃত্বত। লগতে এটা বৰ দীঘলীয়া সমস্যা এটা আছিলে, আমাৰ 200 বছৰীয়া এটা সমস্যা আছিলে, যি মাটিৰ পট্টা। ইতিমধ্যে মাটিৰ পট্টা বিতৰণ কৰিবৰ কাৰণে বা মাটিৰ পট্টা দিবৰ কাৰণে যিখিনি মানে সমলৰ প্ৰয়োজন আছে, চেঞ্চাছৰ পৰা আৰম্ভ কৰি প্ৰায়খিনি কাম সম্পূৰ্ণ হৈছে। আমি আশা ৰাখিছোঁ যিখিনি কাম থাকি গৈছে মাননীয় অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বত পুনৰবাৰ হ'ব বুলি আশা ৰাখিছোঁ। আৰু ৰাইজে এইবাৰ সম্পূৰ্ণৰূপে অসম গণ পৰিষদৰ প্ৰাৰ্থী অতুল বৰাক প্ৰায় 1 লাখমান ভোটত বিজয় নিশ্চিত কৰিবৰ কাৰণে প্ৰায় ওলাই আহিছে আপুনি কৈ নিশ্চিতভাৱে মই আপোনাক ধন্যবাদ জনাইছোঁ। স্বতঃস্ফূৰ্তভাৱে এইবাৰ সঁহাৰি জনাব অসম গণ পৰিষদৰ NDA প্ৰাৰ্থী অতুল বৰা ডাঙৰীয়াক। কি ক'ব, যিহেতু আপোনালোকে সচেতন ভোটাৰ, এইবাৰ কি আশা কৰে? হয়, আমি আচলতে এই যি মিত্ৰজোঁটৰ চৰকাৰ বৰ্তমান চলি আছে আৰু অনাগত দিনতো আমাৰ মিত্ৰজোঁটৰ চৰকাৰে আহিব আৰু আমাৰ সন্মানীয় অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাদেৱে আচলতে বোকাখাটত প্ৰতিনিধিত্ব কৰি আচলতে যিখিনি কাম কৰিছে, আজি আগৰ যিকেইজন বিধায়ক আছিলে, আজিৰ পৰা 30 বছৰৰ আগৰ যিকেইজন বিধায়ক আছিলে, তেখেতসকলে যিবিলাক কামৰ নমুনা কৰিলে আচলতে আজিৰ ডেটত শূন্য বুলিয়ে ক'ব লাগিব। আৰু এখেতে এতিয়া বৰ্তমান সময়ত আপোনাৰ কাজিৰঙাৰ পৰা ধৰি বাগৰিৰ পৰা ধৰি ৰঙামাটিলৈকে আপোনালোকে যদি গাঁও অঞ্চললৈ যায়, তেতিয়াহ'লে দেখিব প্ৰত্যেকৰ ৰাস্তা পদূলিৰ পৰা ধৰি মানে সম্পূৰ্ণ হৈ আহি আছে। আৰু এইসমূহক লৈ আপোনালোকে এবাৰ আগবাঢ়ি যাব? হয় হয়, এইসমূহক লৈ আমি আগবাঢ়ি যাম। নিশ্চিতভাৱে এগৰাকী নৱপ্ৰজন্মৰ ভোটাৰ আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব, যিহেতু আপোনালোক নৱপ্ৰজন্মৰ ভোটাৰ, আগন্তুক বিধানসভা নিৰ্বাচন সমাগত, এইবাৰ কেনেধৰণে আশা প্ৰকাশ কৰিছে আৰু বোকাখাটবাসী এগৰাকী ভোটাৰ হিচাপে এবাৰ কাক আগবঢ়াই দিব? হয়, নিশ্চিতভাৱে আগন্তুক যি বিধানসভা নিৰ্বাচন, আমি যুৱ প্ৰজন্মৰ ভোটাৰ হিচাপে বৰ্তমানৰ যি ৰাজনীতিক প্ৰেক্ষাপটে আমি অতি গুৰুত্ব সহকাৰে আচলতে আমি বিশ্লেষণ কৰিছোঁ। আমাৰ যি বোকাখাট সমষ্টিৰ আমি সচেতন ভোটাৰ হিচাপে আমাৰ প্ৰতিনিধিগৰাকী আচলতে আমাৰ সমস্যাবিলাক সমাধান কৰিব পৰা আৰু আমাৰ যিবিলাক সমস্যা আছে, সেই সমস্যাবিলাক আচলতে বিধানসভাত সজোৰে উত্থাপন কৰি বিধানসভাৰ পৰা আজৰি আনিবলৈ সক্ষম হোৱা এগৰাকী বিধায়ক আমাক লাগে। আৰু আমি বিগত সময়ত দেখিছোঁ যে যিগৰাকী আমাৰ বিধায়ক আছে, তেওঁ কিছু পৰিমাণে কাম কৰিবলৈ সক্ষম হৈছে আৰু বহু সমস্যা আমাৰ বোকাখাট সমষ্টিত আছে। সেই সমস্যাবিলাক বান গৰাখহনীয়া সমস্যা হওক, পৰ্যটন ক্ষেত্ৰতে হওক বা কৃষিৰ সমস্যা আছে, বহু সমস্যা আছে। সেই সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত আচলতে যিগৰাকী প্ৰতিনিধিয়ে নিৰ্বাচন হওক লাগিলে তেওঁ সজোৰে কাম কৰিব বুলি আমি আশা কৰিছোঁ। নিশ্চিতভাৱে মোৰ লগত এগৰাকী জ্যেষ্ঠ ভোটাৰ আছে। দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু নিৰ্বাচন সমাগত, আপুনি এবাৰ বাদুলিপাৰ তথা বোকাখাট সমষ্টিৰ এগৰাকী ভোটাৰ হিচাপে এবাৰ কাক আপোনালোকে আগবঢ়াই লৈ যাব? বোকাখাট সমষ্টিৰ মই বাদুলিপাৰৰ ভোটাৰ। নিঃসন্দেহে মই এজন AGP মেম্বাৰ বুলি ধৰিব পাৰে, মই হাই অনুযায়ী AGP। কিন্তু কথা হ'ল কি, আজি আমি 10 বছৰত বৰ্তমান যিজন আমাৰ বিধায়ক অতুল বৰাদেৱ, তেখেতে বহু কাম কৰিছে। গাঁৱে ভূঞে বহু ৰাস্তা পদূলিৰ পৰা ধৰি পেলাই বা এতিয়া দেখিছোঁ আমাৰ গাঁৱত প্ৰায় খেৰী ঘৰ নাইকিয়া কৰি দিছে, পকা ঘৰেই দিছে। হেৰি কৰিব, উন্নতিটো যথেষ্ট কৰিছে।
ৰাস্তা পদূলিবিলাক আৰু লগত খালি আমাৰ এটাই অনুৰোধ আৰু কৰিবলগীয়া বহুত আছে যিহেতু আমাৰ গাঁৱৰ ভিতৰলৈ সোমাই যোৱা ৰাস্তা পদূলিবিলাক তেনেকৈ আহল বহল বা হেৰি হোৱা নাই সেইখিনি যাতে এই নেক্সট 5 বছৰত হৈ যায় এই কামনা কৰিছোঁ আৰু নিঃসন্দেহে অতুল দাই মানে বহু ভোটত এইবাৰ জয়লাভ কৰিলে। মই নিশ্চিতভাৱে ক'ব লাগিব যে আজি ৰাইজৰ প্ৰতিক্ৰিয়া ল'বৰ বাবে চেষ্টা কৰিছোঁ আৰু প্ৰতিগৰাকী ভোটাৰৰ মনৰ কথা জানিবৰ বাবে চেষ্টা কৰিছোঁ আৰু এনেধৰণে ক'ব লাগিব যে বোকাখাত সমষ্টিৰ অন্তৰ্গত এই বাদুলিপাৰৰ বাকী ৰাইজে আগন্তুক উন্নয়নৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰাৰ পক্ষত ইতিমধ্যে আছে বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু এনেধৰণে প্ৰতিগৰাকী ব্যক্তিয়ে এনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে।